ৱেলকাম টু মাই ইউটিউব চেনেল যোনটো আচলতে আপোনালোক স্বাগতম জনাইছোঁ আৰু গাইছ মই আজি ভাবিছোঁ মানে ইমান ৰ'দ দিছে গাইছ কি ক'ব ওলাব পৰা নাই গাইছ ৰ'দ আৰু সেইবাবে ভাবিছোঁ যে মই ঘৰটো আজি দেখুৱাম বুলি ভাবিছোঁ আৰু গাইছ মানে ঘৰটো দেখুৱাও এতিয়া আগৰ পৰা আপোনালোকে চাই থাকিব আৰু গাইছ এইখন আছে আমাৰ মানে গেট মানে ইপিনে মানে আমি আহোঁ ঘৰত আৰু পিছফালে মোৰ ঘৰ আছে আৰু এইটো এটা ঘৰ মানে গাইছ মানে অলপ চিম্পুলকৈ দেখুৱাই আছোঁ আৰু এই ঘৰটোৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাই আছোঁ অলপ চাই থাকক আৰু গাইছ দৰ্জাখন খুলি ল'ব আৰু গাইছ দৰ্জাখন খুলি ল'লোঁ আৰু গাইছ ভিতৰত কি আছে আৰু গাইছ ভিতৰত কি আছে আপোনালোকে চাব খুজিছে মানে এইটো ঘৰ মানে ইয়াত মানে খৰি ঘাট থোৱা আছে আৰু এই ওপৰত চিলিং টাইপ বনাই দিছোঁ আমি গাইছ চিলিং টাইপ চাই লওক এয়া আমাৰ খিৰিকী লগা নাই বাৰু গাইছ মানে আগা মই পিছত খেলি মানে এটা ৰুম আছে ন আৰু এইটো এনেকৈ আৰু এটা হাৱৰ বাহা গাইছ আৰু এটা হাবা আপোনাক দেখুৱাইছোঁ আৰু এই হৈছে আমাৰ আৰু ইয়াত গৰু বান্ধে মানে ইয়াত গৰু চৰু বান্ধে আকৌ গৰু ছাগল গৰু আছে বান্ধে আৰু এইটো ৰুম দেখুওৱা হৈ গ'ল আমাৰ নেক্সট ৰুমটো দেখুৱাইছোঁ ব্লগ এইখন আছে আমাৰ চোতাল আৰু গাইছ ঠিকছে পৰিৱেশ আমাৰ আৰু গাইছ ইয়াত মানে দানা চানা ৰেডি কৰাই আছে চাই লওক মানে গাইছ টেপৰ পানী আহে মানে টেপৰ পানী আহিলে মানে এইটো সেই কৰি ধৰে ইয়াত আৰু এইটো হৈছে আমাৰ মন্দিৰ আৰু গাইছ আমাৰ মানে কি ক'ম আৰু ঘৰবিলাক সৰু আৰু ইয়াত মানে আমাৰ হেৰি হয় মানে এই পাৰা চাৰা বান্ধে মানে আৰু মানে তাত মানে নহয় মানে হাঁহে আমাৰ 20-25টা এনেকৈ মানে সেয়াই আৰু গাইছ এয়া দেখিছে এইবিলাক আমি মানে এল'ভেৰিয়া বা এনেকুৱা ধৰণৰ বস্তু আছে আৰু গাইছ এনে হৈছে জ্বালা দেখিছে গাইছ এইটা জ্বালা এইটা চাই লওক তো গাইছ এনেকৈ চাই আছোঁ আৰু এইটো মানে আমাৰ নুখুলে ইয়াৰ মানে দংকল আছে বা বহুত ধৰণৰ বস্তু আছে আৰু গাইছ পাণো আছে পাণ এই গাইছ বহুত আছে আমাৰ ঘৰত কি নাই গাইছ সকলোবোৰ আছে আপোনাক দেখুৱাই আছোঁ সকলো আৰু গাইছ ইয়াত আছে আমাৰ টেপৰ পানী মানে দেখুৱাই আছোঁ গাইছ এতিয়া আহিলোঁ আমাৰ মানে মেইন ৰোডত এইখন শাল মানে মাজে নবৈ আগতে গৈছিল মানে আৰু এনেকৈ মই এতিয়া ঘৰত এণ্ট্ৰি কৰিছোঁ এণ্ট্ৰি এই দৰ্জা সোমাই আমাৰ মানে গাইছ আৰু গাইছ আমাৰ মানে যোনটো ৰুমত সোমাই দৰ্জা মাৰি সোমাওঁ মানে এই বান্দৰ চান্দৰ বৰ উৎপাত পাৰিছে গাইছ আৰু এইখন আছে মোৰ চাইকেল চক গাইছ চাইকেল এখন আৰু এইটো আমাৰ পাকঘৰ মানে সিমান দেখুৱাব লগা একো নাই আৰু কি ক'ব চিম্পুল মানুহ চিম্পুল সেয়াত আৰু গাইছ সেয়া আছে বিচনা গাইছ এয়া আছে আমাৰ ৰুম এইটোৱে চাই লওক গাইছ এটা ৰুম আৰু দেখুৱাইছোঁ এটা ৰুম আৰু গাইছ এইবিলাক মোৰ কাপোৰ আৰু মই বগা কাপোৰ পিন্ধি বহুত ভাল পাওঁ বগা কাপোৰ বহুত আছে আৰু এয়া মানে গাইছ মানে আজি মানে মাহঁত নাই সেইবাবে মানে মই এইগিলাখন সেই চিডিল দিল নাই ভালকৈ গাইছ বৈ নাপাব মানে সেই কৈছোঁ আৰু এইটো হৈছে চকেছ আৰু এয়া আমাৰ চকেছ নহয় গাইছ গড্ৰেজ এয়া সেনেকৈ বস্তুবিলাক আছে ইয়াত মানে মই মানে গাইছ ফটোবিলাক আছে দেখুৱাই আছোঁ কৈছোঁ ইয়াত মানে গাইছ এয়া আছে আমাৰ মুনুৰ ফটো মানে ভাগিনৰ আৰু ইয়াত মানে আৰু এইটো বা আৰু এইটো মই এয়া এনেকৈ থোৱা আছে মানে আমাৰ কাপোৰ চাপোৰ এনেকৈ কাপোৰ থোৱা মানুহে বস্তু আছোঁ গাইছ কাপোৰ থাকিলে আমাৰ বহুত সেই আছে সেইটো বাকাচে আছে আপোনালোকে জানিয়ে বাকাচ আৰু এইটো মোৰ হেলমেট দিয়ক গাইছ আপোনালোকে ভাবিছে চাইকেল হেলমেট নেকি কিয় হেলমেট কম পাই আছে আৰু এনেকৈ মানে মোৰ মানে বস্তু বহুত গাইছ হেডফোন চেডফোন মানে বহুত আছে আৰু গাইছ এইটো হৈছে আমাৰ মামা এটা সেই চাই লওক গাইছ আৰু এটা বস্তু দেখুৱাই নাই আপোনালোকক এইটো হ'লো মই গাইছ মই এইটো মানে এনেকৈ আনি থৈ দিছোঁ আৰু কেতিয়া স্মৃতিবোৰ লাগি যায় ন তো এনেকৈ আমাৰ বস্তুবিলাক ইয়াত থৈ দিয়া মানে ইম্পৰ্টেণ্ট বস্তুবিলাক যোনটো আৰু গাইছ এটা বস্তু আছে আপোনালোক চাব আপোনালোকক কৈছোঁ চাই দিয়ক গাইছ এই গাইছ খুলিব নোৱাৰি দিয়ক আপোনালোকে ভাবিছে এইটো হয় দেখুৱাম মানে গাইছ এইটো অলপ মানে বৈ আছে তো গাইছ সেই কৰিলোঁ এইটো এনেকৈ খুলি দিম গাইছ এয়া মোৰ মানে কিবা ডকুমেণ্টছ আছে ইয়াতো হেডফোন আছে এইবাৰ চাবি এলা হেডফোন চেডফোন দেখিছে থাকে হেডফোন এইডাল হেডফোন আৰু এইটা গাইছ এলাখন চব থৈ আছে আৰু মোৰ
এই গাইছ জীৱনটোত বস্তু বহুত কিনিছে গাইছ হ'লে কি হ'ব সেই নাই আৰু গাইছ এনেকৈ নেক্সট ৰুমটোত যাই আছোঁ লাইট অফ আৰু এয়া হৈছে মোৰ প্ৰথমতে আহি পাই এইটো বক্স গাইছ আৰু এটা বস্তু যাব নেকি পূজা 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 আৰু এয়া এনেকৈ মানে থাকি যায় আৰু গাইছ এইটো হৈছে আমাৰ টিভি আৰু আপোনালোকে আহি ইয়াত বহিব পাৰিব নট ষ্টেনশ্যন মানে ইয়াত কিবা লাগি আছে দিয়ক মানে মানুহ এটা আছে বৰমাহঁতৰ সেইটো বহিছিল আৰু এতিয়া আছে আমাৰ চাই লওক কোনে চাই লওক আৰু বাছ এনেকৈ থৈ দিয়া আছে মানে লগাব লাগিব আজি মানে সেই আৰু এয়া চাই লওক গাইছ এইটো হৈছে আমাৰ ৰুম গাইছ দেখিছে এইটো হৈছে আমাৰ ৰুম আৰু মানে এনেকৈ গাইছ এইখন আছে এইখন হেলমেটটো যি আছিল এইখনৰে হেলমেটটো আছিল আৰু এয়া মই ইয়াত আছে মই সৰস্বতী মামা আমাৰ এই চব বস্তু ইম্পৰ্টেণ্ট বস্তু এনেকৈ থোৱা যায় আৰু ইয়াত কাপোৰ আছে যাওক কাপোৰ এই তলতো আছে এইগিলাখান বস্তু আছে গাইছ বস্তু আছে আৰু টেনশ্যন ল'ব লগা নাই এইটো ভিতৰতো আছে দুখাও কাৰণ বহুত ইম্পৰ্টেণ্ট বস্তু আছে ইয়াত আছে এয়া আছে মোৰ গাড়ীখন এই গাছ এনেকৈ থৈ দিওঁ আৰু নাই আৰু ইয়াৰ চফাত আপোনালোকে আহি বহিব পাৰিব মোৰ ৰুমত আহিলে আৰু হোমটোত মানে এনেকৈ ভিডিঅ'টো বনাই দিলোঁ এইখন মোৰ বিচনা মানে গাছ মই প্ৰায়ভাগ সেইটো ৰুমত যে এখন বিচনা দেখি গৈছোঁ আৰু এখন থাকোঁ মানে ইয়াত মই কেতিয়াবা থাকোঁ আৰু যেনে আজি আছিলোঁ কায়ো নাই সেইবাবে মই সেইটোত মানে ইয়াতে আছোঁ আৰু কি কৰিব আৰু একলাকে জীৱন আৰু ভয় লাগে একলাকে আৰু গাছ হওক এয়া আছে এয়া চাৰ্জাৰ তাৰ্জাৰ চব আছে মোৰ লগত আৰু গাছ এই চাওক মই ভগৱানৰ সেই না মানে গণেশৰ হওক বা হনুমানৰ হওক মই সকলোৰে ফটো চটো আছে এই জাতো এটা আছে আৰু মোৰ মানে মই ভাল পোৱা অসমীয়া এক্টৰটো হৈছে যতীন বৰা তেওঁৰ ফটোটো আছিল কোন ফটোটো কেলকোৱা বাৰু মোৰ মানি বেগটো অক্ষয় কুমাৰ বা যতীন বৰাৰ ফটো থাকেই মই চাওক আজি ভিডিঅ'টো মানে আছে মোৰ হোম টুৰটোৰ প্লিজ নাপাব অলপ সৰু হৈ আছে নেক্সট টাইম ভালদৰে দিব চেষ্টা কৰিম গুড বাই